Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম নেশ্যনেল হেল্থ মিছনৰ পৰা যেটো ৰিকুৱায়াৰমেন্ট আহিছে ডাইৰেক্টৰি হেড অফ আইছৰ পৰা আৰু তাৰ ডিটেইলছ খিনি কমপ্লিট মই অলৰেডি এটা ভিডিঅত কভাৰ কৰিছিলো তাতে আপুনি অনলাইনত কেনেকৈ এপ্লাই কৰিব তাৰে প্ৰসেছ মই আপোনাক এই ভিডিঅত বেসিক প্ৰভাইড কৰিম তো যদি আপুনি এটো নোটিফিকেশনৰ ডিটেইলছ লৈ কিনে মই ভিডিঅটো প্ৰভাইড কৰিছিলো তাতে আপুনি যদি চেক কৰা নাই এটো ভিডিঅৰ ডেসক্ৰিপচন বা এটো ভিডিঅৰ আই বাটনত মই প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব আৰু এটো ভিডিঅত আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ প্ৰভাইড কৰিম যদি আপুনি এটো এপ্লাইত কোনো ধৰণৰ কোৱেশ্চন থাকে বা ইনফৰমেশন জানিব লগা থাকে তো আপুনি এটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি লব আৰু তাতে যাই কিনে যদি আপুনি সাৰ্চ কৰে ayush.assam.gov.in বুলি তেতিয়াহলে আপুনি আয়ুষৰ যেটো অফিশিয়াল ওয়েবসাইট হয় যেটো ডাইৰেক্টৰেট অফ আয়ুষ হয় এটো অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো অফিশিয়াল ওয়েবসাইটত যেতিয়া আপুনি ভিজিট কৰিব তো আপুনি প্ৰথমতে অলপ স্ক্ৰল কৰি আহিব আপুনি ৰাইটত যাব ৰিক্ৰুটমেন্ট অপচনটো দি আছে জাস্ট আপুনি এতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত নেক্সট এটা পেজ ওপেন হৈ যাব যেটো পেজ এনেকৈ ওপেন হৈ যাব আৰু ওপেন হোৱাৰ পিছত আপুনি এখানে ডিটেইলছ চেক কৰিব পাৰিব দেশক বাকি বেসি ডিটেইলছ আপুনি এতে চেক কৰিব নালাগে ফাৰ্ষ্টত যেটো অপচন দি আছে অনলাইন এপ্লাই ফৰ ভেৰিয়াছ কন্টেক্সচুৱেল যেটো এনগেজমেন্ট হয় আন্ডাৰ নেশনেল আয়ুষ মিশন এটো অপচনটো দি আছে আপুনি জাস্ট এতে ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফ্ৰন্টত এনেকৈ এটা পপআপ আহি যাব জাস্ট আপুনি ওকে প্ৰেছ কৰি দিব আৰু ওকে প্ৰেছ কৰি দিয়াৰ পিছত আপোনাৰ যেটো এপ্লাই পৰ্টেল হয় মানে আপোনাৰ যেটো নেশনেল হেল্থ মিছনৰ যেটো পৰ্টেল হয় এপ্লাই যেটো আপুনি কৰিব লাগিব হেতু পেজলৈ অটোমেটিক্যালি ৰিডাইৰেক্ট হৈ যাব আৰু এনেকৈ ৰিডাইৰেক্ট হোৱাৰ পিছত প্ৰথমে চাব আপুনি ওপৰত দি আছে ৰেজিষ্টাৰ এণ্ড লগইন অপচন আপুনি ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব লাগিব তো ৰেজিষ্টাৰ যেটো ফৰ্ম হয় এটো ওপেন হৈ যাব এনেকৈ তো ৰেজিষ্ট্ৰেচন ফৰ্মটো আপুনি চাই লব কেনেকৈ আপুনি ফিল আপ কৰিব লাগে ফাৰ্ষ্টত চাই লওক পোষ্ট এপ্লাই ফৰ আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে প্ৰথমতে আপুনি সিলেক্ট কৰিব লাগিব the select অপচনটো দি আছে আপুনি জাস্ট তাতে সাইডত দি আছে ড্ৰপ ডাউন অপচনটো আপুনি ক্লিক কৰিব লাগিব আপুনি চেক কৰিব লাগিব কোনটো পোষ্টৰ কাৰণে আপুনি এলিজিবল এণ্ড কোনটো পোষ্টৰ কাৰণে আপুনি ইন্টাৰেষ্টেড হয় হেতু পোষ্ট আপুনি সিলেক্ট কৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনে আপুনি চেক কৰিব পাৰে অফিশিয়াল নোটিফিকেশনটো লগতে ইয়াৰ আগতে যেটো মই নোটিফিকেশন ৰিলেটেড ভিডিও এটা বনাইছিলো কমপ্লিট ডিটেইলছ তাকে আলোচনা কৰা হৈছে আৰু তাতে আপুনি চেক কৰিব পাৰে এতিয়া চাই লওক যদি আপুনি এপ্লাই কৰিব এটো পোষ্ট আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত এটো অটোমেটিক্যালি সিলেক্ট হৈ গল তাতে নেক্সট আপুনি দিব লাগিব ফাৰ্ষ্ট নেম তো নেক্সট যেটো বক্স আছে আপোনাৰ যেটো নেম হয় এজ পাৰ দা ডকুমেন্টস হেতু হিচাপত আপুনি ফাৰ্ষ্ট নেমটো দিব লাগিব নেক্সট আপুনি দিব লাগিব মিডল নেম আপোনাৰ যেটো মিডল নেম আছে যদি আছে আপুনি দিব যদি নাই এটো ব্ল্যাঙ্ক ৰাখিব প্ৰবলেম নাই নেক্সট দিবা দিছে লাষ্ট নেম এজ পাৰ দা ডকুমেন্ট যদি আপোনাৰ লাষ্ট নেম আছে আপুনি ফিল আপ কৰিব লাগিব যদি নাই আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে নেক্সট চাই লওক ডেট অফ বাৰ্থ এন্টাৰ কৰিব দিছে যদি আপোনাৰ ডেট অফ বাৰ্থ আপুনি জানে তো আপুনি ফাৰ্ষ্টত আপুনি ডেটটো বহাব নেক্সট আপুনি দিব লাগিব মান্থ নেক্সট আপুনি ইয়াৰ দিব লাগিব যদি আপুনি এনেকৈ বহুতে প্ৰবলেম হৈছে সাইডত সব ক্যালেন্ডাৰ অপচনটো দি আছে আপুনি ক্লিক কৰিলে ক্যালেন্ডাৰটো ওপেন হৈ যাব আৰু ক্যালেন্ডাৰটো ওপেন হোৱাৰ পিছত আপুনি ইয়াৰ পৰা সিলেক্ট কৰি কিনে আপোনাৰ ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰি ল'ব নেক্সট সিলেক্ট কৰিব দিছে চাওক অপচনটো জেন্ডাৰ তো সিলেক্ট অপচনটো দি আছে আপোনাৰ যেটো জেন্ডাৰ হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ড্ৰপ ডাউনত আহি যাব জাস্ট আপুনি সিলেক্ট কৰিব নেক্সট অপচনটো দি আছে এন্টাৰ ইমেইল আইডি আপোনাৰ যেটো এক্টিভ ইমেইল আইডি হয় আপোনাৰ মোবাইলত আপুনি ইউজ কৰি আছে হেতু ইমেইল আইডি আপুনি এতে এন্টাৰ কৰিব কাৰণ বহুত কিছু মানে বহুত ইনফৰমেশন আপুনি মেইলতো পাই যায় ইনফৰমেশন কে আপডেট হলে এতে মেইলত বহুতখিনি আপডেট আপুনি মেইলত পাই যাব নেক্সট চাই লওক সিলেক্ট আপোনাৰ কাষ্ট আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰি আছে হেতু কাষ্ট আপুনি সিলেক্ট কৰি দিব যেটো কাষ্ট হয় এটো ড্ৰপ ডাউনত ক্লিক কৰিলে আপুনি তাতে চেক কৰিব পাৰিব আৰু তাতে আপোনাৰ যেটো কাষ্ট হয় এটো সিলেক্ট কৰিব নেক্সট চাই লওক পিডব্লিউডি যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ইয়েস কৰিব লাগিব আৰু যদি আপুনি ইয়েস কৰে তেতিয়াহলে আপুনি আপলোড কৰিব লাগিব যেটো পিডব্লিউডি সাৰ্টিফিকেট হয় এটা আপলোড কৰিব লাগিব যদি নো কৰে তেতিয়াহলে আপুনি সাবমিট কৰিব নালাগে এতিয়া চাই লওক মই আপোনাক ইয়েস কৰি দেখাইছো আপলোড অপচনটো কেনেকৈ আহে তো আপলোড কৰিব দিছে সাৰ্টিফিকেট এটো সোর্স ফাইলটো আপুনি চেক কৰিছে সোর্স ফাইলটোত আপুনি ক্লিক কৰিব লাগিব আপুনি যেটো ব্ৰাউজাৰ বা আপুনি যেটো ফাইলটো যত ৰাখিব তাৰ পৰা আপুনি সিলেক্ট কৰি কিনে আপলোড কৰিব লাগিব নেক্সট চাই লওক যদি আপুনি নহয় তেতিয়াহলে নো সিলেক্ট কৰিব তেতিয়া আপোনাৰ সাৰ্টিফিকেট আপলোড কৰিব নালাগে নেক্সট আপোনাৰ এক্স সাৰ্ভিসমেন যদি আপুনি এক্স সাৰ্ভিসমেন হয় তো আপুনি ইয়েস কৰিব লাগিব যদি নহয় নো কৰিব লাগিব যদি আপুনি ইয়েস সিলেক্ট কৰে তেতিয়াহলে আপুনি এটো এনওসি হয় এক্স সাৰ্ভিসমেনৰ আপুনি নো অবজেকশন সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব যদি আপুনি ইয়েস কৰে তেতিয়াহলে আপুনি সোর্স ফাইলত ক্লিক কৰি কিনে আপলোড কৰিব যদি আপুনি নো সিলেক্ট কৰে তেতিয়াহলে আপুনি কোনো
সার্টিফিকেট আপলোড কৰিব নালাগে নেক্সট আপুনি এন্টাৰ কৰিব লাগে আপোনাৰ মোবাইল নাম্বাৰ তো আপোনাৰ এক্টিভ যেটো মোবাইল নাম্বাৰ আপুনি ইউজ কৰি আছে হেটো মোবাইল নাম্বাৰ আপুনি এতে ফিল আপ কৰিব গেট OTP ত আপুনি ক্লিক কৰিব লাগিব নেক্সট আপোনাৰ OTP টো পোৱাৰ পিছত আপুনি এটো ভেৰিফাই অপচনটো দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব যেতি এন্টাৰ OTP অপচনটো ক্লিক কৰি কিনে ভেৰিফাই অপচনত ক্লিক কৰি দিব আপোনাৰ OTP টো ভেৰিফিকেশন হৈ যাব নেক্সট আপোনাৰ এটা অপচন আহি যাব এটা পাসওয়ার্ড সেট কৰিবৰ কাৰণে তো আপুনি পাসওয়ার্ডটো সেট কৰিব তো আপোনাৰ যেটো ক্যাৰেক্টাৰ এটা আপুনি নরমালি যেটো আপোনাৰ কাৰণে ইজি হয় এটো পাসওয়ার্ড এনেকে অলপ হাৰ্ডলি আপুনি চেক কৰিব ষ্ট্ৰং হয় যাতে পাসওয়ার্ডটো এনেকে সেট কৰি কিনে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট হ'ব নেক্সট আপুনি যাব লাগিব লগইন অপচনত লগইন অপচনত যাই কিনে ফাৰ্ষ্টত আপুনি সিলেক্ট কৰিব লাগিব কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছিল এটো পোষ্ট আপুনি সিলেক্ট কৰিব নেক্সট আপুনি যেটো মোবাইল নাম্বাৰ তাতে এন্টাৰ কৰিছে ৰেজিষ্ট্ৰেচন কৰাতে মানে যেটো ৰেজিষ্টাৰ হয় হেতু সময়ত আপুনি যেটো মোবাইল নাম্বাৰ ইউজ কৰিছিল হেতু মোবাইল নাম্বাৰ আপুনি এন্টাৰ কৰিব নেক্সট আপুনি যেটো পাসওয়ার্ড সেট কৰিছিল হেতু পাসওয়ার্ড আপুনি এন্টাৰ কৰিব লাগিব নেক্সট এতে চাওক সিকিউৰিটি এটা ক্যাপচাৰ কোড দিয়া আছে যেটো ক্যাপচাৰ হয় এটো আপুনি এটা ক্যাপচাৰটো ফিল আপ কৰি দিব লাগিব এজ ইট ইজ যেটো আছে সিমিলাৰ কৰি এজ ইট ইজ ফিল আপ কৰিব লগইন অপচনত ক্লিক কৰি দিব আৰু পেজটো যেতিয়া আপুনি লগইন হ'ব আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটো ওপেন হৈ যাব যত আপোনাৰ বেসিক এন্ড আপোনাৰ এডুকেশনাল এন্ড আপোনাৰ এড্ৰেছ এখিনি ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব কেয়াৰফুলি নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ কিনি এখিনি আপলোড কৰাৰ পিছত আপোনাৰ ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব আৰু 3 ষ্টেপতে আপোনাৰ যেটো এপ্লিকেশন হয় এটো কমপ্লিট সাবজেক্ট মানে সাবমিট হৈ যাব যদি আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ প্ৰবলেম পাইছে ডকুমেন্টছ ৰিসাইজ কৰোতে ফটো ৰিসাইজ কৰোতে তো আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো লগতে ইম্পৰ্টেন্স লিংকখিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড চেক কৰিব পাৰে